হয় কথাতে আছে নহয়, আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। পোনপ্ৰথমে এই বাক্যশাৰী কিয় কৈছোঁ, আমি কিছু সামগ্ৰী পৰিৱেশ আপোনালোকক প্ৰথমে দেখুৱাই লৈছোঁ। সামগ্ৰী পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। মোৰ সৈতে সতীৰ্থ আছে ফিৰোজ খান, আপোনালোকক দেখুৱাইছোঁ যে প্ৰথমে উল্লেখ কৰিছোঁ যে আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। এই বাক্যশাৰী সত্যত পৰিণত হৈছে বাঙালডোবা উপ স্বাস্থ্য কেন্দ্ৰত। নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে, মোৰ সতীৰ্থ ফিৰোজ খান আপোনালোকক ইয়াৰ সামগ্ৰী পৰিৱেশ দেখুৱাইছে। যি সময়ত অসম চৰকাৰে প্ৰতিটো জিলাতে চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলাৰ সংকল্প লৈছে, তেনে সময়ত এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰ জিলাৰ বাঙালডোবাত। কিয়নো এইখন শিবিৰ আপোনালোকক দেখুৱাইছোঁ যে বাঙালডোবা চাব চেণ্টাৰ, আৰু চাব চেণ্টাৰ এতিয়া চাব চেণ্টাৰ হৈ থকা নাই, ভূত বাংলাত পৰিণত হৈছে। ইতিমধ্যে ইয়াৰ স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে এই চাব চেণ্টাৰটো আজি প্ৰায় 9 পৰা 10 বছৰ ধৰি ইয়াৰ অৱস্থা এনেধৰণৰ দেখিবলৈ পোৱা গৈছে। তেওঁ অভিযোগ উত্থাপিত কৰিছে যে আজি ইতিমধ্যে আমি আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এই দৃশ্যাংশলৈ মন কৰক, ইয়াৰ কোকৰাঝাৰ জিলাৰ বাঙালডোবাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই গৈছোঁ যে আচলতে ভূত বাংলাত পৰিণত হৈছে। কিয়নো স্থানীয় ৰাইজ আছে, তেখেতৰ পৰা কিছু মন্তব্যলৈ ল'বলৈ চেষ্টা কৰিম। আচলতে তেওঁলোকে কি অভিযোগ উত্থাপিত কৰে, কিয়নো প্ৰায় 9 পৰা 10 বছৰ ধৰি আচলতে ভূত বাংলাত পৰিণত হৈছে। আমি আপোনালোকক নিশ্চয় প্ৰত্যক্ষ কৰিছে, ইয়াৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। যদি সম্ভৱ হয় ইপিনে কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে মই কিছু সামগ্ৰী পৰিৱেশ দেখুৱাম। এই মুহূৰ্তত আমি প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। দেখিবলৈ পোৱা গৈছে ভূত বাংলাত পৰিণত হৈছে। কি ক'ব, কিমান দিনৰ পৰা এনে অৱস্থা? হয়, এইটো এতিয়া আপোনালোকেতো নিজে চাইছে। এতিয়া যদি আপোনালোকে এইটো মানে কিমান বছৰ হ'ল, তো মই জানামতে এইটো 9-10 বছৰমান হ'ল। তো অপেনিং হৈ ধৰক 6-7 মাহমান নাৰ্ছবিলাক আহিছিল, 15 দিন বা 1 মাহ মূৰে। কিন্তু তাৰ পিছৰ পৰা আৰু এইটো একদম এই যি অৱস্থা আছিল এনেকুৱাত পৰিণত হ'ল। তো মই চৰকাৰক এইটোৱে আহ্বান কৰোঁ যাতে আপোনালোকে মানে মেডিকেল ডিপাৰ্টমেণ্টৰ মানে যি মানে এইটোতো ৰেকৰ্ড আছেই গভৰ্ণমেণ্টৰ ওচৰত যে বাঙালডোবা পাৰ্ট 2ত এটা চাব চেণ্টাৰ বনোৱা হৈছে। এইটো কণ্ট্ৰেক্টৰ বিশেষে এই কামটো হৈছিল, এই বিল্ডিংটো, আৰু জইণ্ট ডিৰেক্টৰ ছাৰ আহি এইটো অপেনিং কৰিছিল। যিহেতু এইটো গভৰ্ণমেণ্টৰ নলেজত আছে, তেনেকুৱা মানে এটা প্ৰজেক্ট দি পেলাই এই আপুনি কোৱা নিচিনা আছে গৰু নবয় হাল, থকাতকৈ নথকাই ভাল, ঠিক তদাৰূপ এইটোৱে ময়ো একমত যে এতিয়া দি পেলাই আজি আমি এই দুৰ্গম ক্ষেত্ৰত আছোঁ। বাঙালডোবা পাৰ্ট 2 গাঁও, PS কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ BTR আসামৰ আণ্ডাৰত আমি কিমান আশা এটা কৰিছিলোঁ, কিন্তু এই আশা চেঁচা পানী ঢালি গ'ল। তো মই আপোনাৰ চেনেল থ্ৰু থাকি এইটোৱে আহ্বান কৰোঁ, মই এই মাটিটো মানে ডনেটত দিছোঁ, আৰু যিকোনো এটা বিনিময়ত মই ডনেটত দিছোঁ। কি ক'ব বিচাৰে এতিয়া মই চৰকাৰৰ ওচৰত এইটোৱে ক'ব খুজিছোঁ যাতে এই আমাৰ মই এই গাঁৱৰ মানে প্ৰতিনিধিত্ব কৰোঁ, মই গাঁওবুঢ়া, আৰু গাঁওবুঢ়া হিচাপে মই মিটিং আধাৰতে এই কথাটো উত্থাপন কৰিছোঁ। আৰু এতিয়া আমাৰ হাগ্ৰামা চৰকাৰ আহিল, আৰু হাগ্ৰামা চৰকাৰৰ মেডিকেল ডিপাৰ্টমেণ্টৰ, পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ যি EM আছে, ছাৰে যেন এই কামটো অতি সোনকালে আমাৰ এই চাব চেণ্টাৰটো যে আকৌ মানে কি কৰি মানে মটিফাই কৰি যাতে সুচাৰুৰূপে আৰু পৰিচালনা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ সৈতে আৰু এগৰাকী ইয়াৰে স্থানীয় বাসিন্দা আছে, আমি তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব, ভূত বাংলাত পৰিণত হৈছে কিমান দিনৰ পৰা? আৰু এইটো প্ৰায় 8-10 বছৰৰ পৰা এনেকুৱা অৱস্থা হৈছে। প্ৰথম অৱস্থাত কিছুদিন চলিছিলে, তাৰপিছত একেবাৰে মানুহ নাই, একেবাৰে এইটো এতিয়া জংঘলৰে ভৰি পৰিছে। সেইকাৰণে আমি আগতেও এই নিউজ চেনেলবোৰৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ, নিউজো কৰিছিলোঁ, কিন্তু কোনো ধৰণৰ মাতষাৰ আমি পোৱা নাই। আজিও আপোনালোকৰ জৰিয়তে মই এইটো কথাই ক'ম যাতে এই বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত সকাহ দিয়াৰ কাৰণে যাতে স্বাস্থ্য বিভাগে কিবা এটা পদক্ষেপ লৈ যাতে আকৌ এই উপ স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰি দি আমাৰ কাৰণে যে পৰম উপকৃত কৰে, এই অনুৰোধ জনাইছোঁ। সেয়া আছে ৰাইজৰ মন্তব্য। ইতিমধ্যে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, যিহেতু মই পূৰ্বে উল্লেখ কৰিছিলোঁ যে আমি বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ বাঙালডোবা যি
সাব চেণ্টাৰ আছে সেই সাব চেণ্টাৰৰ আমি বৰ্তমান এই সাব চেণ্টাৰৰ কাষতে বৰ্তমান উপস্থিত আছোঁ কিয়নো ইয়াত দেখিবলৈ পোৱা গৈছে যে জংঘলেৰে ভৰি পৰিছে সাব চেণ্টাৰখন এতিয়া প্ৰশ্ন হয় যে বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই বাতৰি চাই কি ব্যৱস্থা হাতত লয় ইয়াৰ পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221